আৰু আমাৰ ৰাজহ বিভাগকো মাটিৰ কথাত দায়িত্ব দিছে। সেইকাৰণে আমাৰ বিষয়াসকল আজি ৰাতিপুৱা 6টা বজাতে ইয়াত আহি সকলোখিনি চাইছে। মুখ্য সচিবো আহিছে। গতিকে আমি এই স্থানটোৱে এটা উপযুক্ত স্থান বুলি ভাবিছোঁ, কাৰণ তেখেতসকলৰ পৰিয়ালেও সোণাপুৰৰ বিষয়ে উল্লেখ কৰিছে। গতিকে চৰকাৰে আমি চিন্তা কৰিছোঁ যে এনে এজন মহান ব্যক্তিক আমি ইয়াত যদি এটা সুন্দৰ পৰিৱেশত তেখেতৰ স্মৃতি যুগমীয়া কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টা। আৰু সেইকাৰণেই আজি আমাৰ ইয়াত এইখিনি আমি গোটেই বিষয়টো পৰ্যবেক্ষণ কৰিছোঁ। আমাৰ সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়াও ইয়াত উপস্থিত আছে। গতিকে আমি সেই প্ৰস্তুতি আৰম্ভ কৰিছোঁ। কিমান বিঘা মাটিত সামৰি পেলাই এতিয়া আমি সদ্যহতে 5.5 বিঘা উলিয়াই পাইছোঁ, আৰু ইয়াত সম্প্ৰসাৰণ কৰিব পৰা মানে সুবিধা আছে। শিল্পীগৰাকী কি ক'ব? জুবিন গাৰ্গক হেৰুৱাটো আমাৰ কাৰণে দুৰ্ভাগ্য, কিন্তু সোণাপুৰত স্কুল সমষ্টিত আমি সমাধিস্থল আৱিষ্কাৰ কৰা এইটো মোৰ কাৰণেও এটা সৌভাগ্যৰ কথা বুলি মই ভাবোঁ। কাৰণ ঠাইডোখৰ সোণাপুৰ হ'ল কমাৰকুছি, আমাৰ এতিয়া হাতীমৰা নহয় ইয়াত। আমি ইয়াত সুন্দৰকৈ গঢ়িব লাগিব। এতিয়া সদ্যহতে কিছুমানতে কৈছে 5.5 বিঘা, সিমানখিনি মাটি আমাক অহাকালিতে যদি আমি সৎকাৰ কৰোঁ, আমাৰ কামখিনি কৰোঁ অহাকালিতে, যেতিয়াই চৰকাৰে যিটো সময়তে আমি কওঁ সেই 5 বিঘা 5.5 বিঘা আমি ইমিডিয়েটলি পৰিষ্কাৰ কৰি সুন্দৰভাৱে উলিয়াব পাৰিম। কিন্তু ভৱিষ্যতে ইয়াৰ আশে পাশে থকা 15 বিঘামান মাটি লৈ আমি এই প্লটটো, এই ঠাইডোখৰ প্ৰায় 20 বিঘামান মাটিৰেই আমি সজাই তুলিব লাগিব। আৰু সেই সুবিধাটো আছে, তেনেকৈ কাৰো ঘৰ দুৱাৰ ভাঙিবলগীয়া নহয়। আৰু আমাৰ ইয়াৰ কমাৰকুছিৰ শ্মশানখন আমি পিছফালে মাটি আছে, সেই মাটি কাটি তাতে সুন্দৰকৈ আমি বনাই দিম। সেইটো শ্মশান তেনেকৈ থাকিব, আৰু এই সমাধিৰ সন্মুখত জুবিন গাৰ্গ থাকিব, স্থানীয় ৰাইজেও হ'ব। আৰু অসমৰ মানুহ এইফালে অহা যোৱা কৰিলে হাজাৰ হাজাৰ মানুহৰ ইয়াত ৰৈ পেলাই জুবিন গাৰ্গৰ সমাধিত সেৱা কৰি চাকি বন্তি জ্বলাই যাব পৰা ব্যৱস্থা হ'ব। খুব সহজ হয়, ভিতৰলৈ সোমাই যাব নালাগিব, নেশ্যনেল হাইৱেৰ কিনাৰত। এইটোৱেই কথা। কেতিয়ালৈ কাম সম্পূৰ্ণ হ'ব বুলি ভাবিছে? সম্পূৰ্ণ সেইখিনি কাম পিছত হ'ব, কিন্তু সদ্যহতেতো আমি সৎকাৰ কৰিলেতো কাইলৈকে কৰিব লাগে নিয়ম মতে, বেছি দিনলৈ ৰাখিব নালাগে। মোৰ মতে 22 তাৰিখ সোমবাৰ, কালিয়ে কৰিব লাগে মোৰ মতে। আৰু আজিৰ ভিতৰত গোটেই কাম হৈ যাব, আজিৰ ভিতৰত হৈ যাব। মানে আমাৰ এই মানুহখিনি লাগিছেই নহয়, শৰাইঘাটৰ হেৰি নিচিনাকৈ যুদ্ধৰ নিচিনাকৈ লাগিছেই। ইতিমধ্যে কাম হৈ যাব, আজিৰ ভিতৰত হৈ যাব। খালি সেই মানুহখিনি এতিয়া যিধৰণে আমাৰ CDC চাৰ্কুল অফিচাৰ বা ওপৰৰ অফিচাৰসকল আহিছে, মই কেশৱ মহন্তও আহি এইখিনি পাইছোঁ। আমি তেওঁলোকক কাম কৰাত সহায় কৰিবলৈ বা উৎসাহ জনাবলৈ, গতিকে আমি ভাবোঁ হৈ যাব। সেইটো লৈ পেলাই ইমান আমি ভয় খোৱা নাই। কালিকৈ নহ'ব যদি আমি নাভাবোঁ। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।